আজি ৰাইজৰ দলৰ যিসকল কৰ্মীয়ে আমাৰ এবাৰ নিৰ্বাচনত কঠোৰ পৰিশ্ৰম কৰিছিলে তেওঁলোকৰ লগত অকণমান কথা পাতিবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু নিমন্ত্ৰণ কৰি আনোতে এযোৰা বিহুও আহিছিলে। মই এবাৰ আচলতে বিহু উদযাপনে কৰা নাছিলোঁ কাৰণ জুবিনদাৰ মৃত্যু হোৱাৰ পাছৰ প্ৰথম বিহু আছিলে। মই একযোৰা বিহু এটেণ্ড কৰা নাছিলোঁ, একযোৰা বিহুটো সেৱা লোৱা নাছিলোঁ আৰু ক'তো বিহু মাৰিবলৈ যোৱা নাছিলোঁ। প্ৰথমবাৰ আজি নিৰ্বাচনৰ পাছত প্ৰথমবাৰ আমাৰ ৰুদ্ৰসিংহ পাৰ্কত, এই পাৰ্কখন মই নিজে বনাইছিলোঁ। গতিকে এই পাৰ্কতে আজি একেলগে এসাঁজ ভাত খাবৰ কাৰণে আমাৰ কৰ্মীসকলৰ লগত, আমাৰ নেতৃবৰ্গৰ লগত, যিসকলে নিৰ্বাচনত কষ্ট কৰিছিলে, ৰাইজৰ দলৰ কৰ্মীসকলৰ লগত এসাঁজ ভাত খাবৰ কাৰণে, একেলগে কথা পাতিবৰ কাৰণে, বিহু পালন কৰিবৰ কাৰণে এনেকৈ মাতিলোঁ আৰু ভাল লাগিলে। 2026 চনৰ নিৰ্বাচনটো খুব ভালকৈ মৰমেৰে পাৰ কৰিলোঁ। সেইকাৰণে আগন্তুক সময়খিনিত যাতে আমি সকলোৱে একেলগে কাম কৰিব পাৰোঁ, তাৰ কাৰণে আজি এনেকৈ এই আমাৰ ভোজমেলৰ আয়োজন কৰিলোঁ। যে শিৱসাগৰত এইবাৰ বিজেপিয়ে ডাঙৰ ভুল কৰিলে। শিৱসাগৰত এইবাৰ বিজেপিয়ে যিজন প্ৰাৰ্থীক দিলে, সেই প্ৰাৰ্থীজনক মানুহে ভোট দিব পৰা প্ৰাৰ্থী নহয়, ভোট দিব পৰা প্ৰাৰ্থী নাছিলে। গতিকে বহু শিৱসাগৰৰ বিজেপিৰ ভোটাৰেও এইবাৰ বাধ্যত পৰি বিজেপিৰ প্ৰাৰ্থীজনক ভোট দিয়া নাই আৰু ৰাইজৰ দলক ভোটদান কৰিছে। সেইকাৰণে আপোনালোকে ৰিজাল্টত দেখিবলৈ পাব যে এইবাৰ 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সাংঘাতিক ধৰণে ৰাইজৰ দলৰ কাৰণে ভাল হ'ব, বিৰোধীবিলাকৰ কাৰণে ভাল হ'ব। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল এইটোৱে হ'ব যে চৰকাৰ বিৰোধী পক্ষই কৰিব।